নগাঁৱৰ বৰহমপুৰৰ এজন দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিয়ে চালক হিচাপে কৰ্ম কৰি পত্নীসহ দুটি পুত্ৰ সন্তানক লৈ সুন্দৰভাৱে জীৱন যাপন কৰি আছিল। কিন্তু এটি দুৰাৰোগ্যই এতিয়া সৰ্বস্বান্ত কৰিছে সেই দুৰ্ভগীয়া পৰিয়ালটো। সাৰংগ দাস নামৰ বৰহমপুৰৰ ব্যক্তিজন বৰ্তমান ভুগি আছে জটিল কৰ্কট ৰোগত। ফলত দুৰ্ভগীয়া পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা। ঘৰৰ পশুধন সা সম্পত্তি আদি বিক্ৰী কৰি পৰিয়ালটোৱে একমাত্ৰ উপাৰ্জনকাৰী সাৰংগক আৰোগ্য কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে। কিন্তু বৰ্তমান উন্নত চিকিৎসাৰ বাবে ধনৰ অভাৱত যেন থমকি ৰ'ব লগা হৈছে সাৰংগ। সাঁচতীয়া সকলো ধন খৰচ কৰি সাৰংগক চিকিৎসা কৰাইছে যদিও বৰ্তমান আৰু যথেষ্ট টকাৰ প্ৰয়োজন সাৰংগক সুস্থ কৰি তুলিবলৈ। স্থানীয় বিধায়ক জিতু গোস্বামীৰ ওচৰত কেইবাবাৰো কিছু সহায়ৰ বাবে হাত পাতিও কোনো ফল নোপোৱাৰ ফলত উপায়ন্তৰ হৈ এতিয়া সাধাৰণ ৰাইজৰ ওচৰত সহায়ৰ হাত বিচাৰিছে সাৰংগ তথা পৰিয়ালটোৱে। নিজে আৰোগ্য হৈ পুনৰ পৰিয়ালটো পোহপাল দিবলৈ সাৰংগই সামাজিক মাধ্যমৰ জৰিয়তে সাধাৰণ ৰাইজৰ পৰা বিচাৰিছে কিছু আৰ্থিক সহায়। কোনো সদাশয় ব্যক্তিয়ে তেখেতক সহায় কৰিবলৈ বিচাৰিলে তেখেতৰ বেংক একাউণ্ট নম্বৰত সহায় আগবঢ়াবলৈ কাটৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া ব্যক্তিজনে। একাউণ্ট নম্বৰ 3201585700, IFSC SBI N 000146, জিপে নম্বৰ 9365881281। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। মোৰ নাম শ্ৰী সাৰংগ দাস। আপোনাৰ ঘৰ? মোৰ ঘৰ বৰহমপুৰ আদৰ্শ গাঁও। আপোনাৰ অসুবিধা হৈছে? হয়, কি হৈছে আপোনাৰ? মই বৰ্তমান কৰ্কট ৰোগত ভুগি আছো। কিমান দিন? মোৰ প্ৰায় এবছৰে হৈ গ'ল। এবছৰ হৈ গ'ল আপোনাৰ এতিয়া চিকিৎসা কৰাই আছো বৰ্তমানলৈকে চলি আছে। কিন্তু ধৰক চিকিৎসা কৰি কৰি মই সৰ্বশান্ত হৈ গৈছো আৰু আৰ্থিকভাৱে যিমানখিনি আছিলে পুঁজি সকলো শেষ। এতিয়া হাতত পুঁজি বুলিবলৈ নায়েই। হয় চিকিৎসাৰ বাবে ধনৰ হয় 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 কি হৈছে? চিকিৎসাৰ বাবে ধনৰ অভাৱ হৈ আছে মোৰ এতিয়া বৰ্তমান। গতিকে অহা যোৱা কৰিবলৈকে দিগদাৰ হৈছে। তাকে অসমৰ স্বাস্থ্য বিভাগ অসমবাসী ৰাইজক কৰজোৰে অনুৰোধ কৰিছো যাতে তেওঁলোকে কিবা এটা সহায় কৰি মোক এই দুৰাৰোগ্য ৰোগৰ পৰা উপশম পাবৰ বাবে কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন। আপোনাৰ ঘৰত আপুনি কোন আছে? মোৰ ঘৰত মোৰ পত্নী আছে আৰু মোৰ ল'ৰা দুটা আছে। পৰিয়াল পোহপাল দিবলৈ অসুবিধা হৈছে? হয়, সেইটো আছেই আৰু পৰিয়াল পোহপাল দিবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈছো মই। হৈছে আপোনাৰ স্বামী বহুদিনৰ পৰা আক্ৰান্ত হৈ আছে। কি কয় বৰ্তমান কেনে অৱস্থাত আপুনি আছে? আমিতো এতিয়া বহুত কষ্টত আছো। মানুহজনক চিকিৎসা কৰিবলৈ বহুত কষ্ট হৈছে। ঘৰ পৰিয়াল চলোৱা মানুহজনে বিচনাত যেতিয়া এনেকে থাকিব বহুত কষ্ট হয়। মানুহজনক সুস্থ চিকিৎসা কৰিবলৈ যিখিনি সাঁচতীয়া ধন আছিল সকলো শেষ হৈ গ'ল। ঘৰৰ গাই দমৰা গৰু বেছি যিখিনি চিকিৎসা কৰিব পাৰো সেইখিনি কৰিলো। অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিছো যে মোৰ মানুহজনক সুস্থ কৰাত সহায় কৰি দিয়ে যে চৰকাৰে কি অনুষ্ঠিত কৰে? চৰকাৰকো একে অনুৰোধ কৰিছো মোৰ মানুহজনক সুস্থ সবল আগৰ দৰে যেন তেনেকে গাড়ী চলাই ঘৰখন চলাব পৰা সুবিধা কৰি দিয়ে যেন। বিধায়ককো নৈ দলঙৰ কাষেদি যিটো ৰাস্তা হৈছিল সেই ৰাস্তাত দলং অপেনিং কৰিবলৈ আহোঁতে ছাৰৰ হাতত নিজ হাতে মই ছাৰক এখন দৰ্খাস্ত দিছিলো। তাৰ কোনো ছাৰে মোক সহায় দিয়া নাই। কোন বিধায়ক? জিতু গোস্বামী ডাঙৰীয়া দেৱে। তেখেতলৈ কি আহ্বান জনাব? তেখেতকো সেই একে অনুৰোধ কৰিছো যেন যি পাৰে যেনেকে পাৰে
মানুহজনক সুস্থ সবল কৰি অকমান সহায় কৰি দিয়ে যে